নমস্কাৰ বন্ধুসকল, অসমীয়া জিকে চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমি অসমীয়া সাধাৰণ জ্ঞানৰ বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিটো আগন্তুক ADR এক্সাম, UPSC, SSC সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেইটো কাৰণে দেৰি নকৰাকৈ ভিডিঅ'টো লৈ বলক, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, মৃত্যুৰ পিছতে শৰীৰৰ ওজন কিমান কমি যায়? অপশ্যন A 14 গ্ৰাম, অপশ্যন B 21 গ্ৰাম, অপশ্যন C 10 গ্ৰাম, অপশ্যন D 5 গ্ৰাম। উত্তৰটো হৈছে অপশ্যন B 21 গ্ৰাম। 2 নম্বৰ প্ৰশ্নটো হৈছে, বাংলাদেশত গংগাক কি নামেৰে জনা যায়? অপশ্যন A কৃষ্ণা, অপশ্যন B গোদাবৰী, অপশ্যন C হুগলী, অপশ্যন D পজিশ্যনত। উত্তৰটো হৈছে অপশ্যন D পজিশ্যনত। আজিৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, দুখীয়াৰ গৰুক কি বুলি কোৱা হয়? A গৰু, অপশ্যন B বাফেলো, অপশ্যন C ছাগলী, অপশ্যন D বেৰা। উত্তৰটো হৈছে অপশ্যন C ছাগলী। 4 নম্বৰ প্ৰশ্নটো হৈছে, ফ্ৰিজৰ পানী খোৱাৰ ফলত কোনটো ৰোগ হয়? অপশ্যন A শিল, অপশ্যন B বাত বিষ, অপশ্যন C কোষ্ঠকাঠিন্য, অপশ্যন D ডায়েবেটিছ। উত্তৰটো হৈছে অপশ্যন C কোষ্ঠকাঠিন্য। আজিৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, চাহৰ লগত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে? অপশ্যন A ৰুটি, অপশ্যন B হলুদ, অপশ্যন C অৰ্জুনৰ বাকলি, অপশ্যন D ডালচেনি। উত্তৰটো হৈছে অপশ্যন B হলুদ। আজিৰ 6 নম্বৰ প্ৰশ্নটো হৈছে, শিখসকলৰ মাজত লাংগাৰ ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? অপশ্যন A গুৰু টেগ বাহাদুৰ, অপশ্যন B ৰামদাস, অপশ্যন C গুৰু অংগদ দেৱ, অপশ্যন D গুৰু নানক দেৱ। উত্তৰটো হৈছে অপশ্যন C গুৰু অংগদ দেৱ। 7 নম্বৰ প্ৰশ্নটো হৈছে, হাতী এটাৰ হৃদ স্পন্দনৰ 1 মিনিটত কিমান বাৰ হয়? অপশ্যন A 20 বাৰ, অপশ্যন B 27 বাৰ, অপশ্যন C 21 বাৰ, অপশ্যন D 18 বাৰ। উত্তৰটো হৈছে অপশ্যন B 27 বাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে, এটা হাতীয়ে তাৰ ডালত কিমান লিটাৰ পানী ভৰাই দিব পাৰে? অপশ্যন A 5 লিটাৰ, অপশ্যন B 7 লিটাৰ, অপশ্যন C 8 লিটাৰ, অপশ্যন D 10 লিটাৰ। উত্তৰটো হৈছে অপশ্যন C 8 লিটাৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো চৰাইয়ে নিজৰ মগজু আধা অংশ শুই দিব পাৰে? অপশ্যন A হাঁহ, অপশ্যন B কোকিল, অপশ্যন C বেটো, অপশ্যন D কাউৰী। উত্তৰটো হৈছে অপশ্যন A হাঁহ। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশৰ মানুহে বেছিকৈ চাহ খায়? অপশ্যন A ভূটান, অপশ্যন B চীন, অপশ্যন C জাপান, অপশ্যন D ভাৰত। উত্তৰটো হৈছে অপশ্যন D ভাৰত। 11 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ জাতীয় মিঠাইৰ নাম কি? অপশ্যন A গোলাপ জামুন, অপশ্যন B বৰফি, অপশ্যন C জেলেবি, অপশ্যন D ৰসগোল্লা। উত্তৰটো হৈছে অপশ্যন C জেলেবি। 12 নম্বৰ প্ৰশ্নটো হৈছে, কাক গোলাপৰ নগৰ বোলা হয়? অপশ্যন A চণ্ডীগড়, অপশ্যন B বেনাৰসলৈ, অপশ্যন C লক্ষ্ণৌ, অপশ্যন D পাঞ্জাৱ। উত্তৰটো হৈছে অপশ্যন A চণ্ডীগড়। 13 নম্বৰ প্ৰশ্নটো হৈছে, গোটেই পৃথিৱীৰ বেছিভাগ আলু ক'ত উৎপাদিত হয়? অপশ্যন A ৰাছিয়া, অপশ্যন B আমেৰিকা, অপশ্যন C চীন, অপশ্যন D ভাৰত।
উত্তৰটো হৈছে অপশ্যন এ ৰাছিয়া। 14 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ ডাঙৰ সাপ কোনটো? অপশ্যন এ দাগযুক্ত, অপশ্যন বি পাইথন, অপশ্যন চি কোব্ৰা, অপশ্যন ডি পাইথন। উত্তৰটো হৈছে অপশ্যন চি কোব্ৰা। 15 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৰ ওজন কিমান? অপশ্যন এ 10 গ্ৰাম, অপশ্যন বি 20 গ্ৰাম, অপশ্যন চি 30 গ্ৰাম, অপশ্যন ডি 8 গ্ৰাম। উত্তৰটো হৈছে অপশ্যন ডি 8 গ্ৰাম। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চৰকাৰী চাকৰি কোনটো? অপশ্যন এ IAS, অপশ্যন বি BSF, অপশ্যন চি IPS, অপশ্যন ডি সেনাবাহিনী। উত্তৰটো হৈছে অপশ্যন এ IAS। আজিৰ 17 নম্বৰ প্ৰশ্নটো হৈছে সিংহৰ মুখত কিমানটা দাঁত থাকে? অপশ্যন এ 22টা, অপশ্যন বি 23টা, অপশ্যন চি 25টা, অপশ্যন ডি 26টা। উত্তৰটো হৈছে অপশ্যন ডি 26টা। 18 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত বেছি গাহৰি পালন কৰা হয়? অপশ্যন এ পাকিস্তান দেশ, অপশ্যন বি চীন দেশ, অপশ্যন চি আমেৰিকা দেশ, অপশ্যন ডি ভাৰত দেশ। উত্তৰটো হৈছে অপশ্যন বি চীন দেশ। 19 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত সৰ্বনিম্ন ভূমিকম্প হৈছে? অপশ্যন এ ভূটান দেশ, অপশ্যন বি নেপাল দেশত, অপশ্যন চি বাংলাদেশত, অপশ্যন ডি ভাৰতত। উত্তৰটো হৈছে অপশ্যন ডি ভাৰতত। 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ বেংক কোনটো? অপশ্যন এ SBI, অপশ্যন বি CBI, অপশ্যন চি PNB, অপশ্যন ডি RBI। উত্তৰটো হৈছে অপশ্যন ডি RBI।